বজ্ৰপাত পৰিবাহীৰ উদ্ভাৱক কোন? উত্তৰ বেঞ্জামিন ফ্ৰেংকলিন। বজ্ৰপাত পৰিবাহীৰ উদ্ভাৱক হৈছে বেঞ্জামিন ফ্ৰেংকলিন। পাৰাযুক্ত থাৰ্মোমিটাৰ কোনে উদ্ভাৱন কৰিছিল? উত্তৰ ডেনিয়েল গেব্ৰিয়েল ফাৰেনহাইট। ডেনিয়েল গেব্ৰিয়েল ফাৰেনহাইটে পাৰাযুক্ত থাৰ্মোমিটাৰ উদ্ভাৱন কৰিছিল। প্ৰথমটো ডিজিটেলভাৱে পৰিচালিত ৰবট কোনে উদ্ভাৱন কৰিছিল? উত্তৰ জৰ্জ ডেভল। জৰ্জ ডেভলে প্ৰথমটো ডিজিটেলভাৱে পৰিচালিত ৰবট উদ্ভাৱন কৰিছিল। মেচন কণা ক'ত থাকে? উত্তৰ মহাজাগতিক ৰশ্মিত। মহাজাগতিক ৰশ্মিত মেচন কণা থাকে। মৌলসমূহৰ পৰ্যাবৃত্ত তালিকা কোনে প্ৰস্তুত কৰিছিল? উত্তৰ ডিমিট্ৰি মেণ্ডলিভ। মৌলসমূহৰ পৰ্যাবৃত্ত তালিকা ডিমিট্ৰি মেণ্ডলিভে প্ৰস্তুত কৰিছিল। গ্ৰীণ হাউচ এফেক্টৰ মুখ্য গেছবিধ কি? উত্তৰ কাৰ্বন ডাই অক্সাইড। গ্ৰীণ হাউচ এফেক্টৰ মুখ্য গেছবিধ হৈছে কাৰ্বন ডাই অক্সাইড। মানুহৰ ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ ফিগমোমেনোমিটাৰ। মানুহৰ ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম হৈছে ফিগমোমেনোমিটাৰ। ধ্ৰুৱ তৰাৰ বৈজ্ঞানিক নাম কি? উত্তৰ আলফা উৰ্ছা মাইনৰ্ছ। ধ্ৰুৱ তৰাৰ বৈজ্ঞানিক নাম হৈছে আলফা উৰ্ছা মাইনৰ্ছ। গ্ৰহৰ গতিসূত্ৰবোৰ কোনে উত্থাপন কৰিছিল? উত্তৰ জোহানেছ কেপলাৰ। গ্ৰহৰ গতিসূত্ৰবোৰ কেপলাৰে উত্থাপন কৰিছিল। আটাইতকৈ বিখ্যাত ধূমকেতু কোনটো? উত্তৰ হেলিৰ ধূমকেতু। আটাইতকৈ বিখ্যাত ধূমকেতুটোৰ নাম হৈছে হেলিৰ ধূমকেতু। আধুনিক জ্যোতিৰ্বিজ্ঞানৰ পিতৃ বুলি কাক জনা যায়? উত্তৰ গেলিলিও গেলিলি। আধুনিক জ্যোতিৰ্বিজ্ঞানৰ পিতৃ বুলি গেলিলিও গেলিলিক জনা যায়। প্ৰথমগৰাকী মহিলা জ্যোতিৰ্বিজ্ঞানী কোন আছিল? উত্তৰ কেৰ'লিন হাৰ্শ্বেল। প্ৰথমগৰাকী মহিলা জ্যোতিৰ্বিজ্ঞানী হৈছে কেৰ'লিন হাৰ্শ্বেল। কোনটো ধূমকেতুৰ পৰা 1998 চনৰ 18 নৱেম্বৰত প্ৰচণ্ডভাৱে উল্কাপাত হৈছিল? উত্তৰ টেম্পল টোটেল। টেম্পল টোটেল ধূমকেতুটোৰ পৰা 1998 চনৰ 18 নৱেম্বৰত প্ৰচণ্ডভাৱে উল্কাপাত হৈছিল। মহাকাশলৈ যোৱা প্ৰথম প্ৰাণী কোনটো? উত্তৰ কুকুৰ। মহাকাশলৈ যোৱা প্ৰথম প্ৰাণীটো হৈছে কুকুৰ। প্ৰথমবাৰলৈ বুধ গ্ৰহলৈ যোৱা মানুহবিহীন যানখনৰ নাম কি? উত্তৰ মেৰিনাৰ 10। প্ৰথমবাৰলৈ বুধ গ্ৰহলৈ যোৱা মানুহবিহীন যানখনৰ নাম হৈছে মেৰিনাৰ 10। কোনগৰাকী বিজ্ঞানীয়ে পোহৰৰ তৰংগ তত্ত্ব আগবঢ়াইছিল? উত্তৰ খ্ৰীষ্টিয়ান হাইজেন। খ্ৰীষ্টিয়ান হাইজেনে পোহৰৰ তৰংগ তত্ত্ব আগবঢ়াইছিল। হিলিয়াম গেছ কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ নৰমান লকাৰ। হিলিয়াম গেছ নৰমান লকাৰে আৱিষ্কাৰ কৰিছিল। বৈদ্যুতিক পাংখা কোনে উদ্ভাৱন কৰিছিল? উত্তৰ স্কুইলাৰ স্কাটছ হুইলাৰ। বৈদ্যুতিক পাংখা স্কুইলাৰ স্কাটছ হুইলাৰে উদ্ভাৱন কৰিছিল। নিউক্লিয় পদাৰ্থবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়? উত্তৰ আৰ্নেষ্ট ৰাদাৰফোৰ্ডক। আৰ্নেষ্ট ৰাদাৰফোৰ্ডক নিউক্লিয় পদাৰ্থবিজ্ঞানৰ পিতৃ বুলি কোৱা হয়। আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে মহাকাশৰ ৰঙা গ্ৰহ কোনটো? শনি গ্ৰহ নে মংগল গ্ৰহ? উত্তৰটো কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।